হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ক্লাছ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। যিকেইটা কুৱেশ্যন কম সেই কুৱেশ্যনকেইটা তোমালোকে ভালকৈ পঢ়িবা। তোমালোকে চাবা 100% এক্সামত সেইকেইটা কুৱেশ্যন আহিবই, গেৰাণ্টি আহিবই। এতিয়া প্ৰথমতে তোমালোক এইটো উলিয়াই এই যিটো সমীকৰণ দিয়া আছে এইটো তোমালোকে চাবা MCQত আহিব, বুজি পাইছা? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকে শিকিবা, বুজি পাইছা? আৰু এই সমীকৰণটো চোৱা, এই সমীকৰণটো MCQত অহাৰ বহুত সম্ভাৱনা আছে, গতিকে এইটো তোমালোকে শিকিবা। আৰু বাকী এইফালে তলৰকেইটা ইমান প্ৰয়োজন নাই, ৰ'বা মই দেখুৱাই আছোঁ কোনকেইটা পঢ়িবা। এইটো পঢ়িবা AgCl Ag প্লাছ ক্লৰিন, এইটো সমীকৰণ বহুত ইম্পৰ্টেণ্ট হয়, এইটো বুজি পাইছা? এইটো তোমালোকে পঢ়িবা। আৰু লেড নাইট্ৰেট বুলি এটা সমীকৰণ দিয়া আছে, এইটো তোমালোকে পঢ়িবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, বুজি পাইছা? তাত প্ৰশ্নাৱলীত কেইটামান কুৱেশ্যন দিয়া আছে। 1 নম্বৰ কুৱেশ্যনটোত কি কৈছে, বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকে পঢ়িবা। আৰু 2 নম্বৰ 3টা পঢ়িব দৰকাৰ নাই, তলৰ 2টা পঢ়িবা। 2 নম্বৰ আৰু 3 নম্বৰটো পঢ়িবা, আৰু 3 নম্বৰৰ 2টাই পঢ়িবা, 2টাই বহুত ইম্পৰ্টেণ্ট, বুজি পাইছা? গতিকে এই কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে গোটেইকেইটা কুৱেশ্যন পঢ়িবা, বুজি পাইছা? আৰু এইটো CaO প্লাছ H2O CaOH2, এই সমীকৰণটো বহুত ইম্পৰ্টেণ্ট, বুজি পাইছা? এইটো কেনেকৈ হ'ল, কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শীতলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। বহুত ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট, এক্সামত আহিবই এইটো, বুজি পাইছা? পিছত ইয়াত চোৱা, ইয়াত এটা সমীকৰণ দিয়া আছে, কেলছিয়াম কাৰ্বনেটে তাপৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। এই কুৱেশ্যনটো তোমালোকক এনেকৈ দিব যে কেলছিয়াম কাৰ্বনেটে তাপৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে। পিছত তোমালোকে লিখিব লাগিব কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড, বুজি পাইছা? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে শিকিবা, বুজি পাইছা? পিছত এইফালে চোৱা, প্ৰশ্নাৱলীত 2টা কুৱেশ্যন আছে। প্ৰথমটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, 100% এক্সামত আহিবই এইটো কুৱেশ্যন, বুজি পাইছা? পিছত 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, ইয়াত মাত্ৰ এই লাষ্টৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। চোৱা, ইয়াত মই লিখিয়ে দিছোঁ, আৰু এইকেইটাৰ আনচাৰো মই লিখি দিছোঁ, বুজি পাইছা? 100% ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনকেইটা আহিবই এক্সামত, তোমালোকে গতিকে মিছ নকৰিবা, এই কুৱেশ্যনকেইটা শিকিবাই, বুজি পাইছা? 100% শিকিবা এই কুৱেশ্যনকেইটা। পিছত এইফালে চোৱা, ইয়াত এটা টপিক আছে, পানীত অদ্ৰাব্য এটা বগা পদাৰ্থ গঠন হোৱা দেখা পাবা। এইখিনি নহয়, এটা অদ্ৰাব্য পদাৰ্থক অধক্ষেপণ বোলে, অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি ক'ব পাৰি। এইখিনি বহুত ইম্পৰ্টেণ্ট, এইখিনিৰ পৰা এইখিনি, অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি ক'ব পাৰি। এইটো 1 নম্বৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এনেকৈ কুৱেশ্যনটো আহিব, অধক্ষেপণ বিক্ৰিয়া মানে কি? তোমালোকে কি লিখিবা, অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি ক'ব পাৰি, বুজি পাইছা? বহুত ইম্পৰ্টেণ্ট এইখিনি। এই লাষ্টৰ প্ৰশ্নাৱলীত কি দিছে চোৱা, কেইটামান কুৱেশ্যন দিছে। লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে শিকিবা। এইটো এক্সামত অহাৰ বহুত চান্স আছে, বুজি পাইছা? এই কুৱেশ্যনটো শিকিবা। আৰু 3 নম্বৰ 2টাই বহুত ইম্পৰ্টেণ্ট। চোৱা, এইটো 2017ত আহিছে, এইটো 2017ত আহিছে, গতিকে তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এই 2টা কুৱেশ্যন, বুজি পাইছা? এই জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। এই কুৱেশ্যনকেইটাৰ পৰা কোনটো জাৰিত হৈছে, কোনটো বিজাৰিত হৈছে, এই কুৱেশ্যনকেইটা তোমালোক উলিয়াব লাগে, বুজি পাইছা? গতিকে এইটো বহুত ইম্পৰ্টেণ্ট, বুজি পাইছা? গতিকে এইটো শিকিবা। এতিয়া অনুশীলনী কুৱেশ্যনৰ ভিতৰত 1 নম্বৰ কুৱেশ্যনটোৰ পৰা তলৰ বিক্ৰিয়াৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ, অৰ্থাৎ এই কুৱেশ্যনটোৰ কোনটো অশুদ্ধ সেইটো উলিয়াব লাগে। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো এক্সামত আহে, প্ৰায়ে আহে এক্সামত, তোমালোকে চাবা প্ৰায়ে এক্সামত আহে এই কুৱেশ্যনটো। আৰু 2 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, বুজি পাইছা? আৰু এইফালে চোৱা, 3 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নাই, আৰু হ'লেও শিকি ল'বা। আৰু 4 নম্বৰটো কি কৈছে, 4 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? এইটো বহুত ইম্পৰ্টেণ্ট, বুজি পাইছা? পিছত 5 নম্বৰৰ কেইটা ইমান দৰকাৰ নাই, 6 নম্বৰৰ কেইটা বহুত ইম্পৰ্টেণ্ট, বুজি পাইছা? 7 নম্বৰৰ B নম্বৰটো
আৰু চি নম্বৰটো বহুত ইম্পৰ্টেণ্ট। পিছত 8 নম্বৰৰ বিটো বহুত ইম্পৰ্টেণ্ট, এইটো 2016ত আহিছে। আৰু চিটোও বহুত ইম্পৰ্টেণ্ট, ডিটোও বহুত ইম্পৰ্টেণ্ট। আৰু এইফালে তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা, উদাহৰণ দিয়া, এইটো 2016 চনত আহিছে, বুজি পাইছা? এইটোও বহুত ইম্পৰ্টেণ্ট। আৰু এই তিনিটাৰ পৰা যিকোনো এটা এক্সামত আহিবই চাবা, এই তিনিটাৰ পৰা যিকোনো এটা এক্সামত আহিবই, এইটো গেৰাণ্টি, 100% গেৰাণ্টি, যিকোনো এটা এক্সামত আহিবই, বুজি পাইছা? গতিকে এই তিনিটা তোমালোকে ভালকৈ মুখস্থ কৰিবা, তাৰ পৰা যিকোনো এটা কুৱেশ্যন পাবাই এক্সামত, বুজি পাইছা? আৰু এইফালে চোৱা 13 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। এইটো অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি, এই কুৱেশ্যনটো এক্সামত আহিবই, এইটো তোমালোকে শিকিবা। 14 নম্বৰটো ইমান দৰকাৰ নাই। 15 নম্বৰটো মই কিতাপতো কৈছোঁ, অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা, উদাহৰণ দি ব্যাখ্যা কৰা, এইটোও আহিব, বুজি পাইছা? আৰু 16 নম্বৰত কি কৈছে, অক্সিজেন লাভ আৰু হেৰুওৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা। অৰ্থাৎ জাৰণ বিক্ৰিয়া মানে কি, বিজাৰণ বিক্ৰিয়া মানে কি, এই দুটাৰ কি কৈছে সংজ্ঞা লিখিব দিছে, আৰু কি কৈছে উদাহৰণসহ ব্যাখ্যা কৰিব দিছে। অৰ্থাৎ এইটোৰ ব্যাখ্যা কৰিব দিছে, এইটো ব্যাখ্যা কৰিব দিছে। আৰু তোমালোকে এক্সট্ৰাকৈ শিকি ল'বা জাৰণ বিক্ৰিয়াত কি হয়, বিজাৰণ বিক্ৰিয়াত কি হয়, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। 16 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। 17 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, 18 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, আৰু 19 নম্বৰটো একেবাৰে বহুত ইম্পৰ্টেণ্ট, এইটো এক্সামত আহে, প্ৰায়ে আহে, বুজি পাইছা? আৰু 20 নম্বৰৰ এটা শিকিবা, মাত্ৰ এটা শিকিলেই হ'ব, ক্ষয়ী ভৱনটো শিকিবা, বুজি পাইছা? চৰ্বিৰ দুৰ্গন্ধিতা এইটো ইমান বেছি দৰকাৰ নাই, বুজি পাইছা? এই নম্বৰটো বহুত ইম্পৰ্টেণ্ট। গতিকে এই কুৱেশ্যনকেইটা তোমালোকে শিকিবা, বুজি পাইছা?